ইনোভা খিষ্টা এইটো লাইনটো দেখাই দিয়া পুৰা লাইনটো পুৰা লাইন ইনোভা খিষ্টা আছে গোটেই ইনোভা খ্রিস্টা না এটা দুটা তিনটা চাৰিটা পাঁচটা ইনোভা খিষ্টা আছে এইটো লাইনত এইয়া খালি ইনোভা খ্রিস্টা ইয়াত চাওক হয়, এয়া ইনোভা হৈছে খ্রিস্টা আলমকাৰ বাজাৰ প্রাইস মানে 24 25 24 25 26 ৰ গাড়ীও আছে 26 ৰ গাড়ীলৈকে পাব মানে আপডেট মডেলৰ গাড়ী বেছি আছে বলেৰো বৰ্তমান আমাৰ তাত তিনিখন মান আছে নেগোচিয়েবল প্ৰাইস মানে সিঙ্গেল পিস কার নাই আলমকাৰ বাজাৰত সব গাড়ী যিকোনো গাড়ী আপুনি 3 পিস 4 পিস 5 পিস 8 পিস 9 পিস লৈকে পাব সিঙ্গেল পিস নাই সিঙ্গেল পিস একদম কম মানে এই আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত এক নতুন উপস্থাপন লৈছো আজি সেকেন্ড হ্যান্ড গাড়ীৰ বজাৰ খেতি আপোনালোকক দেখুৱাম কাৰণ মই আলমকাৰ বজাৰত আহিছো আৰু সৰ্ববৃহৎ ষ্টক ইয়াতে ৰাখে আৰু কম দাম যেনেকৈ বৃহৎ ষ্টক একদম দামো ইয়াতে একদম কম আছে আৰু কম দামত যদি গাড়ী ল'বলৈ আছে তেতিয়াহ'লে নগৰ আলমকাৰ বজাৰ আপোনাক প্ৰভাইড কৰিব আৰু যদি আপুনি প্ৰিমিয়াম কাৰ ল'ব বিচাৰি আছে সকলো আছে আপোনাৰ কি বাজেটৰ গাড়ী লাগে একদম 2.5 লাখ 3 লাখ 4 লাখ 5 লাখ 10 লাখ 15 লাখ যিমান বাজেট নহওক কিয় যিমান কোম্পানীৰ সেকেন্ড হ্যান্ড আছে যিমান কোম্পানীৰ গাড়ী আছে সব ইয়াতে আপুনি আলমকাৰ বজাৰত খবৰ কৰিলে পাই যাব আৰু এই গৰাকী হৈছে স্বত্বাধিকাৰী ইমান পৰ যাৰ ডিলাৰৰ কথা কৈছিলো সেই ডিলাৰৰ স্বত্বাধিকাৰী হৈছে এই গৰাকী আলমদা গতিকে আপোনাৰ ডিলাৰ ক'ত আছে আপুনি আজি নিজে এড্ৰেছ দিয়ক নগাঁও হয়বৰগাঁও বুলি কয় মানে ঢিং ৰোড আপোনাৰ গুৱাহাটীৰ পৰা আহিলে হয়বৰগাঁও পুলিশ পইণ্টৰ পৰা লেফট সাইড আহিব লাগিব একদম ডিউকেয়াৰ হস্পিটাল পাৰ হৈ লগতে আহি পেলাই ফ্লাইওভাৰটো জাস্ট ক্ৰছ কৰি ৰাইট সাইডে ডিউকেয়াৰ হস্পিটাল ডিলেট মল অপজিটত আলমকাৰ বজাৰ আচ্ছা গতিকে আৰু যদি আপোনালোকে গুগল মেপত ট্ৰাই কৰিলেও হ'ব গুগল মেপত আলমকাৰ বজাৰ বুলি মাৰিলে আহি যাব আমি ক'ৰ পৰা আৰম্ভ কৰিম আমি ক'ৰ পৰা ফৰচুনাৰ আজি ইয়াৰ পৰা আৰম্ভ কৰো ফৰচুনাৰ নহয় ইফালে টাটা নেক্সনৰ পৰা আৰম্ভ কৰো ঠিক আছে এখন হৈ গ'ল টাটা নেক্সন টাটা নেক্সন আমাৰ তাত বৰ্তমান তিনিখন আছে দুখন ডিজেল ভাৰ্জনত আছে দুখনে টপ মডেল হয় সানৰুফ আছে পুৰা সানৰুফ আছে ফুল টপ মডেল গাড়ী দুখন আছে ডিজেল ভাৰ্জনত এখন আছে পেট্ৰলত এখন হৈ গ'ল 2022ৰ গাড়ী আৰু পেট্ৰল ডিজেল ভাৰ্জনত হয় আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 7,30,000 উইথ নেগোচিয়েবল প্ৰাইস মানে সিঙ্গেল পিস কার নাই আলমকাৰ বজাৰত সব গাড়ী যিকোনো গাড়ী আপুনি 3 পিস 4 পিস 5 পিস 8 পিস 9 পিস লৈকে পাব সিঙ্গেল পিস নাই সিঙ্গেল পিস একদম কম মানে এই ৰেকৰ্ড ভংগ নহয় আছে যদি কম আছে যেনেকৈ L2 এখনে আছে আচ্ছা আচ্ছা L2 এখনে আছে মানে লোয়েস্ট বাজেটৰ গাড়ী মানে সিঙ্গেল পিস থাকিব পাৰে মানে আমি ৰাখা ষ্টাৰ্ট কৰিছো লোয়েস্ট বাজেটৰ গাড়ী পাব আমাৰ তাত এতিয়া আৰম্ভ কৰিছো আনিবৰ কাৰণে আগতে প্ৰথমে ৰাখিছিল মানে যিমান দিন ভিডিও বনাইছে আজিলৈকে সিঙ্গেল পিস পোৱাই নাই মই সিঙ্গেল পিস এতিয়া আছে এখন দুখন আছে কেতিয়াবা সব গাড়ীটো আৰু ডবল ট্ৰিপল ৰাখিব নোৱাৰি এখন দুখন পাব ফৰচুনাৰ দেখুৱাই আছো ফৰচুনাৰ বৰ্তমান আমাৰ তাত দুখন মান আছে এখন হৈ গ'ল BS6 ৰ হয় আৰু এখন হৈ গ'ল BS4 ৰ হয় এখন হৈ গ'ল 2018 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আপোনাৰ 20 লাখ উইথ নেগোচিয়েবল প্ৰাইস আৰু এখন দেখাই আছো নেক্সট আৰু এখন দেখাই আছো আৰু আছে মানে সিঙ্গেল পিসৰ কথা নাই যদি চাই সুইফট আমাৰ তাত বৰ্তমান নিউ লুকছৰ 4খন মান আছে 4খন আছে এই এখন হৈ গ'ল হোয়াইট কালার আৰু এখন হৈ গ'ল আপোনাৰ ৰেড কালার এখন হৈ গ'ল গ্ৰে কালার আৰু এখন হৈ গ'ল সিলভাৰ কালার 4খন সুইফট পাই যাব 2025 ৰ সুইফট পাই যাব 2024 ৰ পাই যাব একদম লেটেস্ট ভাৰ্সনৰ 4খন আছে আৰু অল লুকছৰ পাবই অল লুকছৰ 3খন মান পাব ঠিক আছে স্কৰপিও ক্লাসিক্স আছে আপোনাৰ দুখন আৰু স্কৰপিও S11 আছে এখন স্কৰপিও S6 প্লাস আছে এখন তে টোটাল 4খন মান আছে স্কৰপিও বৰ্তমান স্কৰপিও 4খন আছে এখন হৈ গ'ল 2018 গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো 10,50,000 উইথ নেগোচিয়েবল প্ৰাইস নেক্সট যদি দেখাও ইনোভা খ্রিস্টা কমাৰ্চিয়েল আমাৰ তাত বৰ্তমান 5খন মান আছে 2018 চনৰ গাড়ী BS4 গাড়ী আৰু 3 ষ্টেট পারমিট গাড়ী পেপাৰ পুৰা আপডেট পাব আৰু প্ৰাইস ৰাখিছো আপোনাৰ 11 লাখ উইথ নেগোচিয়েবল প্ৰাইস গাড়ী কেইটা এবাৰ অকৰাউণ্ড দি পেলাই দেখাই দিয়া গাড়ী বহুত ধুনীয়া গাড়ী লক কৰা আছে মানে কত স্ক্র্যাচও নাই না স্ক্র্যাচ নাই 5খন মান আছে ইনোভা খ্রিস্টা কমার্শিয়ালত আছে 5খন বাকি কমার্শিয়ালত আছে 5খন কমার্শিয়াল দেখাই আছো সর্বনা ভিতৰত দেখাই আছো 5খন কমার্শিয়াল প্রাইভেট তো আছে প্রাইভেট তো আছে ঠিক আছে আৰু যদি আমি ইয়াৰ পৰা আৰম্ভ কৰো এখন হৈ গ'ল বলেৰো বৰ্তমান আমাৰ তাত 3খন মান আছে এখন আছে 24ৰ এখন আছে 22ৰ এখন আছে 21ৰ ইয়াত আছে দুখন আৰু বাকি দেখাই আছো এখন হৈ গ'ল 2023ৰ গাড়ী ইয়াৰ প্ৰাইস ৰাখিছো আমি 8,30,000 উইথ নেগোচিয়েবল প্ৰাইস আৰু হেখন পিছত দেখাই আছো টাটা সাফারি বৰ্তমান এখন আছে আৰু টাটা হাৰিয়াৰ আছে দুখন এখন হৈ গ'ল টাটা সাফারি XZ প্লাস হয় টপ মডেল গাড়ী উইথ পেনারোমিক সানরুফ ব্ল্যাক কালারত গাড়ী বহুত ধুনীয়া কন্ডিশন গাড়ী চলিছে 31,000 ইয়াৰ প্ৰাইস ৰাখিছো আমি 14,50,000 উইথ নেগোচিয়েবল প্ৰাইস নেক্সট যদি দেখাও ফরচুনা এখন হৈ গ'ল আপোনাৰ
4x2 অটোমেটিক ভাৰ্জনত গাড়ী আৰু ব্লেক কালাৰত গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 37 লাখ উইথ নেগোচিয়েবল প্ৰাইস। এখন হৈ গ'ল থাৰ ৰক 2025 ৰ লাষ্টৰ গাড়ী আৰু গাড়ী চলিছে 7000 অনলি ফৰ 7000 মাত্ৰ কিলোমিটাৰ হয়। গাড়ী সেকেন্ড টপ হয়, এল হুইল, এয়াৰ ব্ৰেক, এবিএস, পুশ বটম স্টার্ট, অটোমেটিকত গাড়ী হয়, লেজাৰ সিট কভাৰ লাগি আছে। ইয়াৰ প্ৰাইস ৰাখিছো 16,50,000 উইথ নেগোচিয়েবল প্ৰাইস। ৰক বহুত ধুনীয়া কন্ডিশনত গাড়ী, গাড়ীটো একবাৰ দেখাই দিব পাৰা। একদম লেজাৰ না সিট কভাৰ লাগি আছে, নতুনে আছে, নতুনৰ গোন্ধ যোৱাই নাই। 7000 কিলোমিটাৰ চলিছে, অনলি 7000। একো স্ক্ৰেচও নাই না, স্টেপনি এতিয়ালৈকে হাত দিয়া নাই, গাড়ীত কতো স্ক্ৰেচ নাই, একদম ব্র্যান্ড নিউ কন্ডিশনত গাড়ী আছে। স্করপিও মই অলরেডি কৈছিলো আমার তো 4 খন মান আছে। কিমান প্রাইস হ'ব? থাৰ ৰক এখন আমি 16,50,000 ৰাখিছো উইথ নেগোচিয়েবল প্ৰাইস। ওকে ঠিক আছে। এখন আৰু এখন হৈ গল স্করপিও S6 প্লাস। স্করপিও মই অলরেডি কৈছিলো আমার তাত 4 খন মান আছে, আগফালে দুখন দেখালো আৰু এখন এখন হৈ গল 2019 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 7,30,000 উইথ নেগোচিয়েবল প্ৰাইস। নেগোচিয়েবল হ'ব ন? মই ইনোভা খ্রিস্টা মই অথনি কৈছিলো যে ইনোভা খ্রিস্টা আমাৰ তাত বহুত কেইটা আছে আৰু সুইফট কৈছিলো, সুইফট এখন আৰু এখন এখন হৈ গল 2024 ৰ লাষ্টৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 6,50,000 উইথ নেগোচিয়েবল প্ৰাইস। সুইফট আৰু দেখাই আছো, সুইফট যদি আৰু এখন দেখাও আমি, এখন হৈ গল ZXi প্লাস। ZXi প্লাস একদম ফুল টপ মডেল গাড়ী। তে এখন হৈ গল 2024 ৰ লাষ্টৰ গাড়ী, একদম ব্র্যান্ড নিউ গাড়ী। ইয়াৰ প্ৰাইস ৰাখিছো আমি 8,50,000 উইথ নেগোচিয়েবল প্ৰাইস। মানে 24 25 26 ৰ গাড়ীও আছে, 26 ৰ গাড়ীলৈকে পাব। মানে আপডেট মডেলৰ গাড়ী বেছি আছে। ইনোভা খ্রিস্টা, ইনোভা খ্রিস্টা এটো লাইনটো দেখাই দিয়া পুরা লাইনটো। পুরা লাইন ইনোভা খ্রিস্টা আছে, গোটেই ইনোভা খ্রিস্টা না? এটা দুটা তিনটা চাৰিটা পাঁচটা ইনোভা খ্রিস্টা আছে এটো লাইনত। এইয়া খালি ইনোভা খ্রিস্টা ইয়াত চাওক। এয়া হৈছে আলমকাৰ বাজাৰ। তাৰ পিছত ফ্ৰন্স দেখালে ফ্ৰন্স আছে, ইয়াতে চোৱা তিনটা ফ্ৰন্স আছে। এটো এটা ফ্ৰন্স, এটো হৈ গল 2023 চনৰ গাড়ী আৰু হেখন হৈ গল 2024 ৰ গাড়ী। এখন হৈ গল ডেল্টা মডেল আৰু এখন হৈ গল আলফা মডেল আৰু এখন আছে সিগমা মডেল। তিনটা কিমান কিমান প্ৰাইজত আহি যাব? তে এইবিলাক আহি যাব 750, 850, 7 লাখ এনেকুৱা ৰেঞ্জত আহি যাব। আচ্ছা এয়া কিমান প্ৰাইজত আহি যাব? 8,50,000 উইথ নেগোচিয়েবল প্ৰাইস সুইফটখনৰ। এইখন না? হয়। আচ্ছা আৰু যদি নেক্সট দেখো ইনোভা খ্রিস্টা কেটা দেখাই দিও। এখন হৈ গল 2022 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 17,50,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও এখন হৈ গল 2021 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 14,50,000 উইথ নেগোচিয়েবল প্ৰাইস। খালি ইনোভা বাপৰে। আৰু যদি দেখাও কমার্শিয়াল গাড়ী, কমার্শিয়াল মই কৈছিলো অলরেডি 5টা আছে আমাৰ তাত। এখন আৰু এটা কমার্শিয়াল গাড়ী, গাড়ী বহুত ধুনীয়া কন্ডিশনত, BS4 ৰ হয়, 2018 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 10,80,000 উইথ নেগোচিয়েবল প্ৰাইস। ঠিক আছে। আৰু যদি দেখাও এফালে ইনোভা খ্রিস্টা, এখনো ইনোভা খ্রিস্টা হয়, গাড়ী একদম বহুত ধুনীয়া কন্ডিশন। এখনো কমার্শিয়াল গাড়ী, 3 স্টেট পারমিট আছে, পেপার পুরো আপডেট আছে। পেপার যদি কিবা ফেল থাকে সেইখিনি আমি আপডেট কৰি দিম। তে এইবিলাকৰ দাম আহি যাব 11 লাখ, 10 লাখ 80,000, 1150 এনেকুৱা ৰেঞ্জত আহি যাব। আমাৰ তাত বৰ্তমান 5খন ৰেডি ষ্টকত আছে কমার্শিয়াল। ইগনিছো আছে না? এইখিনি ইগনিছো আছে। আৰু যদি দেখাও এফালৰ পৰা দেখাই যাও, এটো সাইডটো দেখাই দিও। এটা কি হয়? আলকাইজাৰ। আলকাইজাৰ ডিজেল ভার্জনত গাড়ী আৰু গাড়ী 2023 চনৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো 13,50,000 উইথ নেগোচিয়েবল প্ৰাইস। আৰু যদি দেখাও ক্ৰেটা, ক্ৰেটা অল লুকসৰ আমাৰ তাত বৰ্তমান দুখন আছে। এখন হৈ গল 2016 চনৰ গাড়ী আৰু এখন 17 চনৰ গাড়ী। তে এইবিলাকৰ প্ৰাইস আহি যাব 5,450 এনেকুৱা ৰেঞ্জত আহি যাব। টাটা হেৰিয়াৰ, টাটা হেৰিয়াৰ মই কৈছিলো অলৰেডি, টাটা হেৰিয়াৰ আমাৰ তাত দুখন আছে। এখন ব্লেক কালাৰ গাড়ী 2023 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 14,30,000 উইথ নেগোচিয়েবল প্ৰাইস। XCV300, XCV300 আমাৰ তাত বৰ্তমান দুখন পাই যাব। এখন হৈ গল ব্লু কালাৰ আৰু এখন হৈ গল হোয়াইট কালার। এখন ফুল টপ মডেল গাড়ী, সানরুফ আছে, W8 মডেল গাড়ী, মানে পুরা নতুনই আছে না? সানরুফ আছে, সানরুফ দেখাই দিব পাৰা। সানরুফ না? সানরুফ আছে। মানে নতুন কিনুতে যিসমূহ সুবিধা পায় সকলো সুবিধা ইয়াতে ইনস্টল হৈ আছে, একো মানে ডিলিট হোৱা নাই, আপডেট হে হৈছে উল্টা। টাটা নেক্সন মই তিনিখন কৈছিলো, আগফালে এখন আছে, ইয়াত এখন আছে আৰু পাৰ্কিংত আছে আৰু এখন। নেক্সন কিমানত পাই যাব? নেক্সন 550, 6 লাখ, 650 এনেকুৱা ৰেঞ্জত আহি যায়। আচ্ছা ওয়াগনাৰো আছে, কেইখন আছে? ওয়াগনাৰ আছে, ওয়াগনাৰ বৰ্তমান দুখন আছে। এখন হোয়াইট কালাৰত আছে আৰু এখন এইখন হৈ গল সিলভাৰ কালাৰ। তে এইখন হৈ গল 2020 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 4,50,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও বহুত গাড়ী দেখুৱাই শেষ নহয়। ফ্ৰন্ট যদি দেখাও, ফ্ৰন্ট হৈ গল আমাৰ তাত বৰ্তমান
তিনিখন আছে ফ্ৰন্ট এখন হৈ গ'ল ডেল্টা মডেল এখন সিগমা এখন আলফা তিনিখন আছে তিনিখনে হোৱাইট কালাৰ গাড়ী আছে এখন হৈ গ'ল ডেল্টা প্লাস এখনৰ প্ৰাইস ৰাখিছো আমি 7,50,000 উইথ নেগোচিয়েবল প্ৰাইস আৰু এখন হৈ গ'ল আলফা মডেল এখন 2024 গাড়ী আৰু 24 লাষ্টৰ গাড়ী আৰু গাড়ী ৰানিংও কম আছে 12,000 না 14,000 ৰানিং আছে তে ইয়াৰ প্ৰাইস ৰাখিছো 8,50,000 উইথ নেগোচিয়েবল প্ৰাইস আৰু এখন যদি দেখাও বহুত ধুনীয়া গাড়ী সৰু গাড়ীৰ ভিতৰত ইগনিছ হয় তে ইগনিছ 2023 লাষ্টৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো 5,50,000 উইথ নেগোচিয়েবল প্ৰাইস ডিজাৰ যদি দেখাও ডিজাৰ আমাৰ তাত এটো মডেলৰ 2018 19 20 এইবিলাক মডেলৰ 8খন মান ডিজাৰ আছে এইবিলাকৰ প্ৰাইস আহি যাব 550 5 লাখ 6 লাখ 630 এনেকুৱা ৰেঞ্জত আহি যাব আৰু এটা নতুন গাড়ী দেখাই আছো একদম ব্র্যান্ড নিউ গাড়ী 2026 ৰ গাড়ী 2026 ৰ গাড়ী দেখুৱাই 2026 ৰ গাড়ী দেখাই আছো আচ্ছা এখন হৈ গ'ল নিউ মডেল ডিজায়াৰ একদম লেটেস্ট ভাৰ্সন যেখন লেটেস্ট ভাৰ্সন ডিজায়াৰ এনেকুৱা মডেলৰ আমাৰ তাত তিনিখন মান ডিজায়াৰ আছে তাৰ ভিতৰত এখন কমাৰ্চিয়াল হয় কমাৰ্চিয়াল গাড়ী 3 ষ্টেট পারমিট গাড়ী বহুত ধুনীয়া কন্ডিশন আৰু ইয়াৰ প্ৰাইস ৰাখিছো 6,70,000 উইথ নেগোচিয়েবল প্ৰাইস বাকি বিলাকৰ ৰেট গাড়ী দেখাই পেলাই কৈছো ব্যাক সাইডে যদি দেখাও বেলেনো হৈ গ'ল 2023 চনৰ গাড়ী আলফা মডেল হয় 360 ডিগ্ৰী ক্যামেৰা এমোলেড ডিসপ্লে টাচ স্ক্রিন এয়ার ব্রেক এবিএস যিমান ফেসিলিটি লাগে কোম্পানি ফিটেড গোটেই ফেসিলিটি পাই যাব আৰু ইয়াৰ প্ৰাইস ৰাখিছো 8,30,000 উইথ নেগোচিয়েবল প্ৰাইস ওকে নেক্সট যদি দেখাও ক্ৰেটা মই অলৰেডি কৈছিলো আমাৰ তাত তিনিখন মান আছে এখন ফেস লিভাৰ আছে লেটেস্ট মডেল 2024 লাষ্টৰ গাড়ী ব্ল্যাক কালাৰত গাড়ী এইখনৰ প্ৰাইস ৰাখিছো 13,50,000 উইথ নেগোচিয়েবল প্ৰাইস আৰু যদি এইখন যদি দেখাও এখন হৈ গ'ল 2017 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 5,30,000 উইথ নেগোচিয়েবল প্ৰাইস মানে এক্সট্ৰা একো কামেই কৰাব নালাগে হয় নেক্সট যদি দেখাও এখন হৈ গ'ল 2020 চনৰ ডিজাৰ আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,20,000 উইথ নেগোচিয়েবল প্ৰাইস এক্সেল 6 যদি দেখাও এক্সেল 6 আমাৰ তাত বৰ্তমান তিনিখন আছে আলফা মডেল আছে এখন জেটা মডেল আছে দুখন তিনিখন গাড়ী আছে এক্সেল 6 ফুল টপ মডেল গাড়ী 360 ডিগ্ৰী ক্যামেৰা হ্যাঁ ম্যাজিক সিস্টেম এয়ার ব্রেক এবিএস গোটেই ফেসিলিটি পাই যাব আৰু লেদাৰ সিট কভাৰ পাই যাব 7 সিটাৰ গাড়ী হয় ফুল আলফা মডেল ফুল টপ মডেল তে ইয়াৰ প্ৰাইস ৰাখিছো 8,80,000 উইথ নেগোচিয়েবল প্ৰাইস ঠিক আছে নেক্সট যদি দেখাও আৰু এখন ডিজাৰ এখন হৈ গ'ল 2018 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 4,50,000 উইথ নেগোচিয়েবল প্ৰাইস আচ্ছা মই অথনি কৈছিলো যে আমাৰ তাত এক পিছে আছে ওয়ান পিস এলটো 2023 লাষ্টৰ গাড়ী হয় গাড়ী বহুত ধুনীয়া কন্ডিশন গাড়ী ৰানিংও কম 6,000 না 7,000 ৰানিং আৰু ইয়াৰ প্ৰাইস ৰাখিছো 3,30,000 উইথ নেগোচিয়েবল প্ৰাইস ঠিক আছে এক্সেল দেখাও এখন হৈ গ'ল এক্সেল 6 এখন হৈ গ'ল জেটা মডেল 2022 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 8,30,000 উইথ নেগোচিয়েবল প্ৰাইস ওকে এক্সেল 6 নেক্সট যদি দেখাও এখন হৈ গ'ল বেলেনো আমাৰ তাত এটো মডেলৰ তিনিখন আছে এখন হৈ গ'ল এখন গ্ৰে কালাৰ আৰু বাকি দুখন আছে হোৱাইট কালাৰ এখন হৈ গ'ল ডেল্টা মডেল এখন আছে আলফা এখন আছে সিগমা একচুয়ালি গাড়ী আমাৰ তাত ষ্টক বহুত এভেইলেবল আছে কিন্তু ইয়াতে ইমান জায়গা নাই কাৰণে নেক্সট গাড়ী বিলাক পাৰ্কিংত আছে সেইবিলাকো দেখাই আছো এখন হৈ গ'ল আৰ্টিগা আমাৰ তাত বৰ্তমান তিনিখন আছে এখন আৰ্টিগা আছে আমাৰ তাত 2025 আৰু এখন আছে 2026 এখন হৈ গ'ল 2021 তে ইয়াৰ প্ৰাইস ৰাখিছো 7,80,000 উইথ নেগোচিয়েবল প্ৰাইস আৰু যদি নেক্সট দেখাও বলেৰো কেটা দেখাইছিলো নেকি বলেৰো মানে দাম পিছৰটো দাম কোৱা হোৱা নাছিলে তে এখন গাড়ী হ'ল 2021 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 7,20,000 উইথ নেগোচিয়েবল প্ৰাইস আৰু হেখন কৈছিলো অলৰেডি 2023 গাড়ী আৰু পাৰ্কিংত বহুত গাড়ী আছে আপোনাৰ বহুত গাড়ী আছে আহিলে পাৰ্কিংত লৈ যাব কাস্টমাৰ পাৰ্কিংত দেখাই দিব পাৰিম আচ্ছা গতিকে আপোনালোকে আহিলে অপচন পাব মানে আলমকাৰ বজাৰত মই এই কাৰণে ভিডিও বনাও যে অপচন পাই ইয়াতে এক পিস দুই পিসৰ কথা নহয় ডাইৰেক্ট 4-5 পিস কে থাকে আপোনালোকে আহক গাড়ী আমাৰ তাত এভেইলেবল থাকে যিকোনো গাড়ী 3টা 4টা 5টা 6টা 7টা কে মডেল পাই যাব অপশন পাই যাব কালার অপশন পাব মডেল অপশন ইয়ার অপশন পাব সকলো আপনার ফাইনান্স ফেসিলিটি अवेलेबल আছে অল আসাম অল ইন্ডিয়া ফাইনান্স কৰো আমি অল ইন্ডিয়া ফাইনান্স কৰো ইমান দিনে আমি কৈ আছিলো সেকেন্ড হ্যান্ড ডিলাৰত কমাই পেলাই অল ইন্ডিয়া ফাইনান্স অল আসাম ফাইনান্স হয় আজি আলমদাই কৈ দিলে যে অল ইন্ডিয়া ফাইনান্স অল ইন্ডিয়া মই আগৰ পৰাই কৰো মই কেইবাটা ভিডিওত কৈছো মই অল ইন্ডিয়া ফাইনান্স কৰো বুলি মই ৰাজস্থান ফাইনান্স কৰিছো মই আপোনাৰ কলকাতা ফাইনান্স কৰিছো মই দিল্লীত ফাইনান্স কৰাইছো অল ইন্ডিয়াত ফাইনান্স হৈ যায় আমাৰ
সেইখন হৈ গ'ল 2023 লাষ্টৰ গাড়ী আলফা মডেল হয় একদম ফুল টপ মডেল গাড়ী ব্লেক কালাৰত গাড়ী এইখনৰ প্ৰাইস ৰাখিছো আমি 9,30,000 উইথ নেগোচিয়েবল প্ৰাইস কিমান চনৰ কৈছে জিমনি 2023 লাষ্টৰ গাড়ী আৰু স্কৰপিঅ 2024 আছে 2023 আছে 2020 আছে 2018 আছে 2017 আছে